মোৰ ঘৰ আমবাগান, ইয়াত ৰঙাগড়ত থকা বহুত বছৰি হ'ল। মোৰ মালিকো ইয়াতে থাকি ঢুকালে, ইয়াতে চব্জি বেপাৰ কৰি আছিলে। ইয়াত ৰঙাগড়া নিজৰ ঘৰ নহয়, ৰঙাগড়া মানুহ ঘৰত থাকো, থাকিবলৈ ঠাই অকমান দিছে, তাতে মানে আছো আৰু। এতিয়া মই ঘুগুনি ফুলৰি দোকান দি পেলাই চলি আছো। হৈছে, সৰুটোৰ মানে হাৰ্টৰ প্ৰব্লেম হৈছে, টুমুকি নিয়ন্তে ধৰা পৰিছে। বেমাৰ সৰুৰ পৰাই আছে, নাজানো, গম নাপাওঁ। তাৰপিছতে এতিয়াতো মূৰ ঘূৰাওতেহে গম পাওঁ, আৰু জ্বৰ হলে নকমে। তেতিয়া মানে টুমুকি মেডিকেল নিয়ন্তে ধৰা পৰিছে, আৰু বেমাৰ বিলাক হাৰ্টৰ কমজুৰিৰ ভিতৰত। মই এই যে স্থানীয় ব্যক্তিক ধন্যবাদ দিছো আমাৰ ইয়াৰ স্থানীয় এজন ব্যক্তিক, তেখেতে ইয়াত থাকিবলৈ তেখেতক সুবিধা প্ৰদান কৰাৰ কাৰণে। আৰু দ্বিতীয়তে মই এই মহিলাজনীক মই আজি ৩-৪ বছৰৰ পৰা মই চাই আছো। তেখেতে বহুত কষ্ট কৰি এই এখন ল'ৰাক পঢ়াবলৈ আগবাঢ়িছিলে, অথচ এতিয়া বোলে শুনি পাইছো বন্ধ কৰিছে। আৰু দ্বিতীয়টো সন্তান তেখেতক সৰুৰ পৰা ডাঙৰ কৰি পেলাই এতিয়া আনোতে আজি 7 বছৰ হৈছে। 7 বছৰ আগত চাইছো, এই কেইদিনমান আগৰ পৰা তেখেতৰ অসুস্থ ট্ৰিটমেণ্ট কৰোতে তেওঁ দোকান বন্ধ। মই মাজত সুধিলো যে ইমান দিন দোকান বন্ধ ৰাখিছে, নহয় বোলে মোৰ ল'ৰাজনৰ অসুস্থ। মই তাকে কি হৈছে, কৈছে নহয় হাৰ্টৰ প্ৰব্লেম কাৰণে তেওঁ ভালকে এতিয়া খাব নোখোজে, স্কুলত নাযায়। তাৰপিছত মই ভাবিলো ঠিক আছে, মই ওচৰতে মোক জনোৱাৰ কাৰণে মই আপোনালোকৰ এই সাংবাদিকসকলক জনাইছো।